Hello everyone, welcome back to another video. আজিৰ ভিডিঅ'টোত মই ঈশান উদয় স্কলাৰশ্বিপটো লাভ কৰাৰ বাবে কি ডকুমেণ্টছ প্ৰয়োজন হয় আৰু লগতে এই ডকুমেণ্টছসমূহ তোমালোকে ক'ত ইজিলি বনাব পাৰিবা সকলোখিনি কথা তোমালোকক ডিটেইলছত ক'ম। তোমালোকে আগৰ ভিডিঅ'টোত ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। আজি তোমালোকে গম পাবা কি ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু এই ডকুমেণ্টছসমূহ যাতে তোমালোকে জলদি অৰ্থাৎ সোনকালে বনাই থোৱা বিকজ ফিউচাৰত বহুত বেছি প্ৰয়োজন হ'ব। অ'কে, তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো। প্ৰথম কথা হৈছে ঈশান উদয় স্কলাৰশ্বিপ দিয়া যায় মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা। নৰ্থ ইষ্টাৰ্ণ ৰিজনত যিমান কেইখন ষ্টেট আছে 8খন ষ্টেট আছে, 8খন ষ্টেটৰ যিকেইজন ষ্টুডেণ্টে এইবাৰ HS পাছ কৰিছে তেওঁলোকক এই স্কলাৰশ্বিপটো দিয়া হয়। অ'কে, এণ্ড এই স্কলাৰশ্বিপৰ এটা পাৰ্টিকুলাৰ এমাউণ্ট থাকে। সকলোখিনি ডিটেইলছ মই তোমালোকক এটা ভিডিঅ'ত কৈছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে সেই ভিডিঅ'টো প্ৰথমতে চাই ল'বা, তাৰপিছত তোমালোকে সকলোখিনি কথা ভালদৰে বুজি পাবা। অ'কে, এতিয়া আমি মেইন টপিকত আগবাঢ়িম। যেতিয়া আমি ফৰ্ম ফিল আপ কৰিম বা স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিম তেতিয়া আমাক কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব। অবভিয়াছলি ডকুমেণ্ট লাগিবই আৰু সেইকেইখন ডকুমেণ্ট তোমালোকে তাত ছাবমিট কৰাৰ পিছতে বহুতে কি কৰিব, পাৰ্চেণ্টেজো ভাল থাকে, বহুত ভাল এটা পাৰ্চেণ্টেজ পাইছে, বাট সেই ডকুমেণ্টছখিনি আপলোড কৰোঁতে ভুল কৰে নাইবা সেই ডকুমেণ্টছখিনি বনাওঁতে কিবা এটা মিষ্টেক কৰে, যাৰ ফলত তেওঁৰ এপ্লিকেশ্যনখন ৰিজেক্ট হয়। অ'কে, তো NSPত এটা নিয়ম এটা আছে, তোমাৰ পাৰ্চেণ্টেজ ভাল থাকিলেই নহ'ব, জাষ্ট পাৰ্চেণ্টেজটো ঠিকে থাকিলে নহ'ব, তোমালোকৰ ডকুমেণ্টছখিনি আপলোড কৰাৰ যিটো টাইপ আছে সেই টাইপটো ভাল হ'ব লাগিব, লগতে ডকুমেণ্টছখিনি তোমালোকে ভালদৰে বনাব লাগিব। প্ৰথম কথা হৈছে তোমালোকে চাৰ্কল অফিচত যাব লাগিব। এতিয়া গৈ তাত তোমালোকে এখন ইনকাম চাৰ্টিফিকেট আনিব লাগিব। তোমালোকৰ যিটো ফেমিলি ইনকাম আছে সেইটো 4.5 লাখতকৈ কম বুলি দেখুৱাবলৈ এখন তোমালোকে আয়ৰ প্ৰমাণ পত্ৰ এখন লাগিব, যাক আমি ইনকাম চাৰ্টিফিকেট বুলি ক'ম। তোমালোকে মেইন কথা হৈছে এইবাৰ তোমালোকে ইনকাম চাৰ্টিফিকেটখন আনিব লাগিব। ইনকাম চাৰ্টিফিকেটখন তোমালোকে চাৰ্কল অফিচৰ পৰা আনিব পাৰিবা বা অনলাইন তোমালোকে যিকোনো এটা CSC চেণ্টাৰত যাবা, তাত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। এপ্লাই কৰাৰ এসপ্তাহ বা 2 সপ্তাহৰ মূৰত তোমালোকে এই এই চাৰ্টিফিকেটখন তোমালোকে চাৰ্কল অফিচৰ পৰা লাভ কৰিব পাৰিবা। ইয়াৰ যিটো ফৰ্মেটটো আছে তোমালোকক দেখুৱাই দিছোঁ। এই ধৰণৰ কিবা ফৰ্মেট থাকিব, ইয়াৰ দ্বাৰা প্ৰমাণ পত্ৰ দিয়া হ'ল যে দিছ ইজ টু চাৰ্টিফাই ডেট তোমালোকৰ পেৰেণ্টছৰ নামত তোমালোকে আনিব লাগিব। অ'কে, তাৰপিছত তোমালোকৰ ইয়াৰ এড্ৰেছ থাকিব। অ'কে, মৌজা থাকিব, চক্ৰ চাৰ্কল অফিচ থাকিব, জিলা আৰু সেই সকলোখিনি। আৰু মেইন কথা হৈছে তোমালোকৰ ইনকামটো। ইয়াতে কি লিখিছে, ইমানৰ পৰা ইমান থাউজেণ্ড। অ'কে, তোমালোকৰ কি কৰিব, চাৰ্কল অফিচাৰক বা যেতিয়া তোমালোকে ফৰ্মটো ফিল আপ কৰিবা অনলাইন এপ্লিকেশ্যনৰ কাৰণে বা ইনকাম চাৰ্টিফিকেটখনৰ কাৰণে, তেতিয়া তোমালোকে তাত পাৰ্টিকুলাৰলি মেনশ্যন কৰিব লাগিব কিমান টকা তোমালোকৰ ফেমিলি ইনকাম হয়। তোমালোকে কি কৰিব লাগিব, 4.5 লাখ ইয়াতকৈ তোমালোকে কম ইনকাম থাকিব লাগিব। অ'কে, এইখিনি বস্তু ক্লিয়াৰ হৈছে। তো তোমালোকে ইনকাম চাৰ্টিফিকেটখন লাগিব, তাত তোমালোকে আপলোড দিব লাগিব। নেক্সট মেইন কথা হৈছে তোমালোকৰ ডমিচিল চাৰ্টিফিকেট। অ'কে, তো চোৱা এটা আছে ডমিচিল। অ'কে, ডমিচিল বা ডমিচাইল যি বুলি প্ৰনাউন্স কৰোঁ, আৰু এটা হৈছে PRC। তোমালোকে কি কৰিবা, বহুতে কনফিউজ হয়, কিছুমানে কি ভাবে ক'ৰ্টৰ পৰা তেওঁলোকে ডমিচিল চাৰ্টিফিকেট আনিব আৰু তেওঁলোকে কিছুমানে কি কৰে PRC আপলোড দিয়ে। তো মই তোমালোকক ক'ম PRC আৰু ডমিচিল প্ৰায় একেধৰণৰে হয়। তোমালোকে কি কৰিব লাগিব, বৰ্তমান PRCখন বনাব লাগিব। PRC মতলব হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তুমি যে তোমাৰ যিখন গাঁও আছে তাত তোমালোকে বাস কৰি আছা, ইউ আৰ লিভিং ইন ইউৰ ভিলেজ, তো তাৰ যিটো প্ৰুফ আছে বা প্ৰমাণ আছে সেই প্ৰমাণটো তোমালোকে দিব লাগিব যে মই এইখন গাঁৱত বা এইখন ঠাইত ইমান বছৰৰ পৰা ইয়াতে মই আছোঁ। তো তোমালোকে মেইন কথা হৈছে এইটো, এইবাৰ PRCখন তোমালোকে বনাব লাগিব আৰু তাৰ কাৰণে প্ৰচেছটো বহুত লং প্ৰচেছ হয় আৰু ইয়াৰ ডকুমেণ্টছো বহুত বেছি ডকুমেণ্ট লাগে। তো সেই মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে স্থায়ী বাসিন্দা পত্ৰখন চাৰ্কল অফিচৰ পৰা তোমালোকে আনিব পাৰিবা। তাত এপ্লাই কৰাৰ পিছত এইখন ভেৰিফিকেশ্যনৰ কাৰণে DC অফিচ বা ডেপুটি কমিশ্যনাৰ অফিচত যাব, তাৰ পৰাই তোমালোকে ভেৰিফাই হ'ব পাৰিবা। তাৰ কাৰণে বহুত লং প্ৰচেছ হয়। তো তোমালোকে পোনপ্ৰথমে গম পালা ইনকাম চাৰ্টিফিকেটখন তোমালোকে চাৰ্কল অফিচত এপ্লাই কৰিবা। নেক্সট তোমালোকে PRCৰ কাৰণে এপ্লাই কৰিবা CSC চেণ্টাৰৰ পৰা, বা তাৰ আগত তোমালোকে কিছুমান ডকুমেণ্ট উলিয়াব লাগিব, যাক কোৱা হয় ফলিকপি বুলি। মানে তোমালোকৰ যিবিলাক এনচেষ্টাৰ্ছ আছিল, অ'কে, তেওঁলোকে যে এইখন ঠাইত বসবাস কৰি আছে বা তেওঁলোকৰ যি ভোট কেন্দ্ৰত ভোট দিছিল, ইয়াৰ যিটো মানে কি প্ৰুফ আছে, সেই প্ৰুফটো তোমালোকে ছাবমিট কৰাৰ পিছত তেওঁলোকে কিছুমান ডকুমেণ্ট দিব। সেই ডকুমেণ্টখিনি তোমালোকক PRCখনত এপ্লাই কৰাতে প্ৰয়োজন হ'ব। তো তোমালোকে CSC চেণ্টাৰ বা যিকোনো এটা চাইবাৰ কেফে তোমালোকে যদি যোৱা, তাত গ'লে তোমালোকে নিশ্চয়কৈ গম পাবা, তেওঁলোকে কৈ দিব কি ডকুমেণ্টছ লাগে। অ'কে, এণ্ড থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো। বহুতে কৈ আছিল যে ছাৰ যদি আমি ড্ৰপ লওঁ তেতিয়াহ'লে আমি ঈশান উদয় স্কলাৰশ্বিপ লাভ কৰিম নে নকৰিম। কিছুমানে মোক মিছ ইনফৰ্মেশ্যন স্প্ৰেড কৰা বুলি কৈছিল। অ'কে, তাৰ আনচাৰটো মই তোমালোকক দি দিছোঁ। চোৱা, যেতিয়া তোমালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবা, তেতিয়া এপ্লাই কৰাৰ পিছত অ'কে, যেতিয়ালৈকে তোমালোকে ডকুমেণ্টছখিনি আপলোড নকৰিবা, ফৰ্মখন ফিল আপ কৰা হৈ গৈছে, তাৰপিছত তোমালোকে আপলোড কৰিব লাগিব ডকুমেণ্টছ। তাৰে মেইন ডকুমেণ্টখন হৈছে পাৰফৰ্মা, যে তুমি যিখন UGত বা যিখন ইউনিভাৰ্চিটি বা যিখন কলেজত এডমিশ্যন লৈছা, তাৰ যিজন ৰেজিষ্ট্ৰাৰ আছে, তাৰ যিজন প্ৰিন্সিপাল আছে বা VC আছে,
তেওঁলোকৰ তাত চাইন লাগিব যে তুমি যে এইজন পাৰ্টিকুলাৰ ষ্টুডেণ্টে এই আমাৰ কলেজখনত পঢ়ি আছে তেওঁ এইবাৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে অ'কে তোমালোকক মই দেখাই দিছোঁ এইখন তোমালোকে চোৱা জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট অৰ ফৰ ফ্ৰেছ এপ্লিকেশ্যন NSP পৰ্টেলত যে তোমালোকে এপ্লাই কৰিছা সেইটো হৈছে NSP পৰ্টেল হয় আৰু ইয়াতে তোমালোকৰ কি লাগিব জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট তোমালোকে যে এখন কলেজত জইন হৈছা বা এডমিশ্যন লৈছা তাৰ যিটো প্ৰুফ আছে সেই প্ৰুফটো তোমালোকে দিব লাগিব বিকজ ড্ৰপ দিয়াবিলাকে নাপায় ড্ৰপ দিয়াবিলাকক কিয় দিব তেওঁলোকে এডমিশ্যন নল'লে তেওঁলোকক নিদিয়ে অ'কে মনত ৰাখিবা এইটো তাৰপিছত তোমালোকে দেখা পাইছা যে নেম অফ ইনষ্টিটিউশ্যন এড্ৰেছটো আহিব তোমালোকৰ কোনখন কলেজ বা ইউনিভাৰ্চিটি তোমালোকে এডমিশ্যনটো লৈছা নেক্সট আহিব এইখিনি বাৰু HSCC অ'কে এইটো ক'ড থাকে এটা অ'কে NCC তোমালোকে দেখা পাইছা এইখিনি পোষ্টেল এড্ৰেছ থাকিব নেক্সট ইমেইল ID অফ ইনষ্টিটিউশ্যন অ'কে এইখিনি বস্তু তোমালোকে পুট কৰিব লাগিব এণ্ড তোমালোকে যেতিয়া এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত অট'মেটিকেলি এটা ডাউনলোডৰ এটা অপশ্যন আহিব যে তোমালোকে এই পাৰফৰ্মাৰ বা জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ পিছত তোমালোকে তাৰ প্ৰিণ্ট আউট ল'ব লাগিব প্ৰিণ্ট আউট লোৱাৰ পিছত সেইখন তোমালোকে কলেজত ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পিছত তোমাৰ কলেজৰ ইয়াত তোমালোকে সফালে চোৱা ছিগনেচাৰ অফ নডেল অফিচাৰ অফ ইনষ্টিটিউশ্যন প্ৰত্যেকখন কলেজ বা ইউনিভাৰ্চিটিত কি থাকে নডেল অফিচাৰ থাকে তেওঁলোকে এই স্কলাৰশ্বিপৰ কামবিলাক সহায়তা কৰে তো তেওঁলোকৰ কি লাগিব ইয়াতে ছিগনেচাৰ লাগিব দেখিছে তোমালোকে ইয়াতে নেক্সট লাগিব হেড অফ ইনষ্টিটিউশ্যন ইয়াতে কি হ'ব পাৰে ৰেজিষ্ট্ৰাৰ হ'ব পাৰে নাইবা প্ৰিন্সিপাল মানে কি VC হ'ব পাৰে বা ডাইৰেক্টৰ অ'কে এইখিনি বস্তু তোমালোকে লাগিব এতিয়া তোমালোকে নিজেই ভাবিছোৱা তেওঁলোকে নিজেই খুজিছে যে তোমালোকে যে এডমিশ্যন লৈছা তাৰ এটা তোমালোকে প্ৰুফ দিব লাগিব 100% দিব লাগিব এইটো তোমালোকে যদি ড্ৰপ লোৱা মানে কি হৈছে তোমালোকে কলেজত এডমিশ্যন লোৱা নাই তোমালোকে হয়তো কোচিং কৰিবা নাইবা বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা ঘৰতে তেতিয়াহ'লে তোমালোকক কি কৰিব তোমালোকে নিশ্চয়কৈ এইটো কমন চেন্সৰ কথা হয় যিকেইজনে বুজি পাইছে যিকেইজনে বুজি পোৱা নাই তেওঁলোকে বুজি পোৱা নাই তো তোমালোকে UGত এডমিশ্যন ল'বই লাগিব নল'লে তোমালোকক নিদিয়ে অ'কে আৰু ইয়াতে তোমালোকৰ সকলোখিনি ডিটেইলছ ল'ব থাকিব তোমালোকে চাই লোৱা ইয়াতে লিখা আছে আই ইজ চাৰ্টিফাইড ডেট মিষ্টাৰ বা মিছেছ ছান ডটাৰ অফ ডেছ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত কি হৈছে এডমিশ্যন মানে এপ্লাই কৰিছে ফুল টাইম ৰেগুলাৰ বনাফাইড ষ্টুডেণ্ট অফ আৰ ইনষ্টিটিউশ্যন ফাৰ্ষ্ট ইয়েৰত লৈছে এডমিশ্যন বেচেলৰ অফ আৰ্টছ পলিটিকেল চায়েন্স 4 years কিমান বছৰৰ কোৰ্চ হয় এইটো অ'কে এই সকলোখিনি ডিটেইলছ ইয়াত কি থাকিব লিখা থাকিব তো তোমালোকে দেখা পাইছা এইখিনি বস্তু এণ্ড নেক্সট এইটো কোৱা হয় Annexure 4 বুলি এইটো কোৱা হ'ব Annexure 4 আৰু এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট বস্তু তোমালোকক চোৱা তোমালোকৰ তিনিখন ডকুমেণ্টছ ক্লিয়াৰ হৈছে ইনকাম চাৰ্টিফিকেট লাগিব PRC লাগিব নেক্সট জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট দেট ইজ ৱাই পাৰফৰ্মাৰ বা তোমালোকে যে কলেজখনত এডমিশ্যন লৈছা বা ইউনিভাৰ্চিটিত এডমিশ্যন হৈছা বা জইন হৈছা তাৰ যিটো প্ৰুফ আছে সেইটো তোমালোকে দিব লাগিব নেক্সট হৈছে এফিডেভিট অ'কে এফিডেভিট মানে হৈছে কি তোমালোকে চোৱা ইয়াত লিখা আছে এইখন হৈছে এখন ফৰ্ম এই ফৰ্মখন তোমালোকে ডাউনলোড কৰি ল'ব লাগিব তোমালোকে যদি গুগলত চাৰ্চ কৰা যে Annexure 4 ঈশানোদয় তেতিয়াহ'লে এই ফৰ্মখন অট'মেটিকেলি আহি যাব তোমালোকে ডাউনলোড কৰি তাৰ প্ৰিণ্ট আউট ল'ব লাগিব অ'কে এণ্ড তোমালোকে কি কৰিব লাগিব জাষ্ট তোমালোকে বেলেগ একো চিন্তা কৰিব নালাগে তোমালোকে চোৱা যিকোনো এখন মানে কি যিকোনো এজন এডভকেট বা তোমালোকে কোৰ্টত গ'লে তাত যিবিলাক লয়াৰ আছে বা এডভকেট আছে তেওঁলোকক তোমালোকে লগ কৰিবা লগ কৰাৰ পিছত তেওঁলোকক যদি তোমালোকে কোৱা যে ছাৰ আমাক ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে Annexure 4খন লাগিছিল তেতিয়া তেওঁলোকে সকলোখিনি প্ৰচেছ তোমালোকক কৈ দিব তাত বহুত বেছি কাম থাকে দুখন চাৰ্টিফিকেট লগা হয় মানে কি প্ৰয়োজন হয় আৰু এইখন চাৰ্টিফিকেট মানে ইয়াতে যিখিনি কথা লিখা আছে আই ছান ডটাৰ অফ ডেছ ৰেচিডেণ্ট অফ ইমান ডেট দ্য ডেপনেণ্ট ইজ দ্য ফাদাৰ মাদাৰ অফ ডেছ লিখিব লাগিব ডেপনেণ্ট ইজ দ্য ফাদাৰ মাদাৰ অফ যিজনে মানে কি পইচা লাভ কৰিব অ'কে ইজ দ্য ডেপনেণ্ট ইজ দ্য ফাদাৰ মাদাৰ অফ চৰি যিজনে মানে ইয়াতে তোমাৰ কি লাগিব পেৰেণ্টছৰ ছিগনেচাৰ লাগিব ইয়াতে মেইন কথা হৈছে তোমাৰ পেৰেণ্টছৰ এইখিনি পেৰেণ্টছে কি কৰিব লাগিব ডিক্লেৰেশ্যনটো দিব লাগিব যে এইজন হৈছে মোৰ ছোৱালী বা ল'ৰা আৰু তেওঁ এই পঢ়ি আছে ইয়াৰ বাসিন্দা হয় মই ইয়াৰ বাসিন্দা হয় অ'কে এইখিনি কথা তাত লিখা আছে আৰু ইয়াতে তোমালোকৰ পেৰেণ্টছে ছিগনেচাৰ কৰিব লাগিব দেখা পাইছে তোমালোকে এইখিনি বস্তু দ্য ডেপনেণ্ট ইজ নট এভেইলিং এইটো বস্তু মেইনলি কিয় দিয়া হয় তোমালোকে যদি ভাবিছা কিছুমানে যে মই NSPটো এপ্লাই কৰিম লগতে বেলেগ কিবা এটা স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট কৰিম লিচেন তুমি এটা আছে ইনস্পায়াৰ অ'কে এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা দিয়া হয় আৰু এটা হৈছে NSPত অ'কে এই দুটা হৈছে NSPৰে পাৰ্ট হয় আৰু এটা আছে ঈশানোদয় অ'কে তো ঈশানোদয়টো তোমালোকে যদি এপ্লাই কৰা তোমালোকে যদি ভাবি আছা যে আমি দুটাকৈ স্কলাৰশ্বিপ এভেইল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে তোমালোকে নোৱাৰা বিকজ তোমালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব আৰু তোমালোকৰ পেৰেণ্টছে ডিক্লেৰেশ্যনটো দিব লাগিব যে মই হৈছোঁ ডেপনেণ্ট ইজ দ্য ফাদাৰ মাদাৰ অফ ডেছ মতলব মই এটা ডেপনেণ্ট তোমাৰ পেৰেণ্টছে কি হ'ব তোমাৰ ডেপনেণ্ট হ'ব আৰু তেখেতে ডিক্লেৰেশ্যনটো দিব লাগিব যে মোৰ ডটাৰে বেলেগ কোনো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰা নাই বা তেওঁ এভেইল নকৰে তেওঁ জাষ্ট ঈশানোদয়ৰ কাৰণে এপ্লাই কৰিছে এইখিনি কথা তেওঁলোকে ক'ব লাগিব আৰু যেতিয়ালৈকে এইখিনি কথা তোমালোকে নোকোৱা
তেতিয়ালৈকে তোমালোকে কিন্তু এপ্লাই কৰিব নোৱাৰা। আৰু যদি তোমালোকে ভাবি আছা যে আমি ইনস্পায়াৰৰ কাৰণে এপ্লাই কৰিম বা বাকী কিবা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিম, তেতিয়াহ'লে তোমালোকে কিন্তু ৰং ভাবি আছা। অ'কে, এইখিনি বস্তু হয়। আৰু এইখিনি কিয় লগা হয়? why you have to submit this affidavit? Because to prove that you are not applying for any other scholarship. অ'কে, অনলি ঈশানোদয় বা যিকোনো এটা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছা। অ'কে, ইয়াত যিটো NX04 আছে এইটো বুজাইছে যে তোমালোকে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছা আৰু ইয়াৰ বাহিৰে তোমালোকে বেলেগ স্কলাৰশ্বিপ এভেইল কৰিব নিবিচাৰা। দ্যাটছ ইট। তো এইখন আছিল তোমালোকৰ 4খন ডকুমেণ্টছ মাষ্ট নিডেড হয়। এইকেইখন তো তোমালোকে এইকেইখন জলদি বনাবা, PRC বনাবা, ইনকাম চাৰ্টিফিকেট বনাবা। নেক্সট কথা হৈছে তোমালোকে পাৰফৰ্মাখন তোমালোকে এতিয়া নোপোৱা, যেতিয়া তোমালোকে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব কেতিয়া? ছেপ্টেম্বৰ ষ্টাৰ্ট হ'ব। তোমালোকক মই জনাই দিম বাৰু। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তেতিয়া তোমালোকে সকলোখিনি ডিটেইলছ জানিব পাৰিবা। অ'কে, তো তোমালোকে জাষ্ট এটা কথা মনত ৰাখিবা যে 4খন মেইনলি ডকুমেণ্টছৰ প্ৰয়োজন হয়। এইকেইখন আছে ডকুমেণ্টছ। তোমালোকক মই দেখুৱাই দিছোঁ, ক'ত বনাব লাগে সেইটো কৈছোঁ, সকলোখিনি ডিটেইলছৰ কথা কৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।